ফাইনেলি স্মাৰ্ট পৰ্টেলৰ যিটো এই কলেজ সিলেকশ্যন সম্বন্ধে ইতিমধ্যে ডেট ঘোষণা হ'ল আৰু কোনটো ডেটত তোমালোকে স্মাৰ্ট পৰ্টেলত গৈ তোমালোকে প্ৰগ্ৰাম সিলেকশ্যন কৰিব পাৰিবা, মানে তোমালোকে BA এডমিশ্যন ল'বা নে BSc ল'বা নে BCom লগা, এইটোৰ কাৰণে তোমালোকে ইতিমধ্যে ইয়াতে চাই আছা ডেট ইতিমধ্যে প্ৰকাশ হৈছে আৰু কোনটো ডেটত কি তোমালোকে কৰিব লাগিব সকলো ডিটেইলছ এই এটা ভিডিঅ'ৰ পৰা তোমালোকে জানিব পাৰিবা। তোমালোকে চেনেলটো নতুনকৈ আহে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ইয়াতে চাওক, যিটো প্ৰথমে তোমালোকে অলৰেডি আবেদন কৰাৰ ডেট ইতিমধ্যে গ'লেই তোমালোকৰ। এতিয়া তোমালোকে প্ৰগ্ৰাম সিলেকশ্যন কৰিব লাগিব আৰু প্ৰগ্ৰাম সিলেকশ্যন কৰাৰ ডেটটো হৈছে 12 মে তাৰিখে। 12 মে তাৰিখৰ পৰা তোমালোকে এই কলেজৰ যি প্ৰগ্ৰাম, মানে তোমালোকে BA ল'বা নে BSc ল'বা নে BCom এডমিশ্যন ল'বা, সেইটো তোমালোকে সিলেকশ্যন কৰিব লাগিব আৰু কলেজ সিলেকশ্যন কৰিব লাগিব। এইটো হৈছে তোমালোকে কিমান তাৰিখৰ পৰা 12 তাৰিখৰ পৰা 22 তাৰিখলৈকে এই কামখিনি তোমালোকে কৰিব লাগিব। আৰু এটা হৈছে তোমালোকে 23 আৰু 25 মে এই দুটা দিন তোমালোকে কি কৰিব লাগিব, এই দুটা দিন তোমালোকে আবেদন যি কৰিলা তাতে যদি কিবা কাৰেকশ্যন কৰিব লগা আছে এইখিনি কৰিব পাৰিবা। 23 পৰা 25 মেলৈকে তোমালোকে আবেদনৰ সংশোধন কৰিব পাৰিবা, কাৰেকশ্যন কৰিব পাৰিবা এই দুটা দিনত। তাৰপিছত চাওক, তাৰপিছত হৈছে তোমালোকে চোৱা ইয়াতে যিটো 26 আৰু 28 মে তাৰিখে ইয়াতে তোমালোকে যি আবেদন কৰিলা এই আবেদনখিনিৰ ভেৰিফিকেশ্যন কৰা হ'ব 26 পৰা 28 মে এই দুটা দিন তোমালোকৰ আবেদনখিনি ভেৰিফিকেশ্যন কৰা হ'ব। যদি তোমালোকে সকলোখিনি কাৰেক্টেড কৰিছা, যদি সকলোখিনি কাম যদি ভালদৰে কমপ্লিট কৰিছা তেতিয়াহ'লে কোনো চিন্তা নাই, তোমালোকে 29 মে তাৰিখে প্ৰথমখন মেধা তালিকা পাবা। মানে তোমালোকে যিটো কলেজত সিলেকশ্যন কৰিলা, দুটা হওক তিনিটা হওক কলেজত যি সিলেকশ্যন কৰিলা, কোনটো কলেজত তোমাৰ মেৰিট লিষ্টত নাম আহিল, তোমালোকে ইয়াতে চাওক 2 জুন তাৰিখে প্ৰথমখন মেধা তালিকা পাবা। কিন্তু 29 মে আৰু 1 জুনৰ এই দুটা দিনত বা এই তিনিটা দিনত তোমালোকৰ কাৰণে মেৰিট লিষ্ট প্ৰস্তুত কৰা হ'ব। তাৰপিছত হৈছে 5 জুন তাৰিখে চোৱা, 5 জুন তাৰিখে তোমালোকে কি কৰিব লাগিব, ইয়াতে 4 পৰা 5 জুন প্ৰথমখন মেধা তালিকা যিটো আছে, তোমালোকে যিটো কলেজত সিলেকশ্যন পাইছা সেই কলেজত তোমালোকে নাম ভৰ্তি কৰিব লাগিব। প্ৰথমখন যিটো এই মেধা তালিকাত নাম অহাসকলে এই 4 পৰা 5 জুনলৈকে তোমালোকে নাম এডমিশ্যন কৰিব লাগিব। তাৰপিছত হৈছে 6 জুন চোৱা, 6 জুনত তোমালোকৰ দ্বিতীয়খন মেধা তালিকা প্ৰকাশ পাব। তোমালোকে ধৰক এডমিশ্যন যি লৈছা, আবেদন যি কৰিলা, সেই আবেদনত ধৰক প্ৰথম মেধা তালিকাত তোমালোকৰ নামটো প্ৰকাশ নাপালে, তো যিসকলৰ নাম কম নম্বৰৰ ভিত্তিত যিহেতু কম থকাৰ কাৰণে তেওঁলোকৰ প্ৰথম তালিকাত প্ৰকাশ নহ'ল, তো তেওঁলোকৰ দ্বিতীয় তালিকাত প্ৰকাশ পাব। তো এতিয়া হৈছে 6 জুন তাৰিখে তোমালোকে দ্বিতীয়খন মেৰিট লিষ্ট পাবা আৰু 7 জুন তাৰিখে তোমালোকৰ ইয়াতে চাওক এই 7 জুন তাৰিখে তোমালোকৰ দ্বিতীয়খন মেধা তালিকা প্ৰকাশ পাব আৰু 6 জুন তাৰিখে তোমালোকৰ কাৰণে দ্বিতীয়খন মেধা তালিকা প্ৰস্তুত কৰা হ'ব। তাৰপিছত ইয়াতে চাওক যিটো আৰু এটা আছে 9 পৰা যি 10 জুন এই দুটা দিনত তোমালোকে এডমিশ্যন ল'ব লাগিব দ্বিতীয়খন মেধা তালিকাত থকা নামসকলৰ। আৰু 11 পৰা 14 জুন তাৰিখে আছে, এইখিনি হৈছে তোমাৰ ইয়াতে চাওক থিতাতে হোৱা নামভৰ্তি, মানে যিসকলে হয়তো তেওঁলোকে এপ্লাই কৰা নাই বা তেওঁলোকে কোনো কলেজতে সিলেকশ্যন পোৱা নাই, তেওঁলোকৰ কাৰণে এই ডেটটো আছে 11 পৰা 14। যদি কলেজত যদি ধৰক এডমিশ্যনৰ যি আসন থাকে, মানে যিমানখিনি ষ্টুডেণ্ট এডমিশ্যন ল'ব পৰা আছে, যদি খালী আছে জেগা, তেতিয়াহ'লে তোমালোকে এডমিশ্যন ল'ব পাৰিবা 11 পৰা 14 জুন তাৰিখে। মানে যিসকলৰ নাম নাহিল তেওঁলোকে 11 পৰা 14 জুন তাৰিখলৈ কলেজত যোগাযোগ কৰি নিশ্চয় তোমালোকে এডমিশ্যন ল'ব পাৰিবা। তো এইখিনি আছিলে আজিৰ ভিডিঅ'ছ।